হাউসত বিৰোধী দলপতি ডাঙৰীয়াই নিজে নিজে ইউচিচিৰ কথা উল্লেখ কৰিলে। এতিয়া প্ৰথমতে আমি এইটো কথা বুজাব খুজিছোঁ যে আজি ভাৰতত ইউচিচি ক'ত হৈছে, উত্তৰাখণ্ডত হৈছে। আৰু ইউচিচি মানে কি? ইউচিচি মানে খালি 4টা পইণ্ট। কোনো ব্যক্তিৰ নিৰ্ধাৰিত বয়সতকৈ তলত বিয়া হ'ব নোৱাৰে, নাম্বাৰ 1 পইণ্ট। নাম্বাৰ 2 পইণ্ট, পলিগেমি হ'ব নোৱাৰে, এজন মানুহৰ দ্বিতীয়জন ৱাইফ হ'ব নোৱাৰে। তৃতীয়, এজন ব্যক্তিৰ পৰিয়ালৰ ছোৱালীয়েও পিতৃ মাতৃৰ সম্পত্তিৰ পূৰ্ণ অধিকাৰ পাব লাগে। 4 নম্বৰ, কোনোবা যদি লিভ ইন ৰিলেশ্যনশ্বিপত আছে সেইটো ৰেজিষ্টাৰ কৰিব লাগে যাতে তেওঁলোকৰ সন্তানেও সেই পিতৃ মাতৃৰ সম্পত্তিৰ অধিকাৰী হ'ব পাৰে। ইউচিচিত ৰীতি নীতি নাহে, ইউচিচিত পৰম্পৰা নাহে। এই বিষয়টোলৈ কেতিয়াবা কোৱা যায় ইউচিচি মিনছ অনলি দিছ 4 ছাবজেক্ট। ইয়াত পূজাৰ পদ্ধতি কি, উপাসনাৰ পদ্ধতি কি, এই কথাবিলাক ইয়াত নাহেই। গতিকে বিৰোধী দলপতিগৰাকীয়ে যিটো কৈছে যে হিলিং প্ৰেক্টিছৰ জৰিয়তে আমি ইউচিচি আনিব খুজিছোঁ পিছ দুৱাৰেদি, আমি ইউচিচিটো ফ্ৰণ্ট দুৱাৰেদি আনিম, আমি কিয় পিছ দুৱাৰেদি আনিম? গতিকে যিটো সময়তে আজি যেনেকৈ মই অলপ আগতে খুব দুখ পাইছোঁ যে এক্ট এখন আহিলে তাত কি লিখা আছে, বাচ্চা ল'ৰা ছোৱালীৰ বিয়া হ'লে বিয়াখন ৰেজিষ্টাৰ কৰিব নালাগে। ইমান এখন ভাল বিল মুকলি কণ্ঠে কংগ্ৰেছ UDFে ছাপোৰ্ট কৰিব লাগে। আজি আমি এইটো বিচাৰোঁ নেকি যে 6 বছৰীয়া 9 বছৰীয়া ছোৱালীৰ বিয়া হওক আৰু বিয়াখন ৰেজিষ্টাৰ কৰক। আজি ইয়াত ইউচিচিৰ প্ৰসংগ কোৱা হৈছে, বাল্য বিবাহৰ বিৰুদ্ধে আমি মানুহ গ্ৰেপ্তাৰ কৰিছোঁ আৰু গ্ৰেপ্তাৰৰ পিছত হাইকোৰ্টে বেল দিছে কাৰণ 1935ৰ এই এক্টখনৰ কাৰণে। তাক আমি সংশোধন কৰাৰ দায়িত্ব নহয় জানো? গতিকে এই হাউচ ইমান কংগ্ৰেছ UDF CPM বা আৰু যিমানবিলাক দল আছে, আমি এটা বিষয়ত ঐক্যমত হ'ব নোৱাৰোঁ নেকি যে এই হাউচত অন্তত 18 বছৰ আৰু 21 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বিয়া হ'ব নোৱাৰে? স্যাৰ বেলেগ এটা বিষয়তহে ভাষণ দিছে স্যাৰ। প্লিজ নাও অধ্যক্ষ মহোদয়, মই প্লিজ ডোন্ট ইন্টাৰাপ্ট। অধ্যক্ষ মহোদয়, ইউচিচিৰ প্ৰসংগ বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰিছে, মই কৰা নাই। তেওঁ এই বিলখনৰ লগত ইউচিচিক লিংক কৰিছে, গতিকে মইতো জবাব দিব লাগিব ন হোৱাট ইজ ইউচিচি। অধ্যক্ষ মহোদয়, এই হাউচ এটা বিষয়ত একত্ৰিত হ'ব লাগে যে 21 আৰু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বিয়া হ'ব নালাগে।